বিদায় দিলোঁ তোমাক ইমান দিনে আমনি কৰাৰ বাবে। মই চাগে জোখতকৈ বেছি অকণমান আশা কৰিছিলোঁ তোমাৰ বাবে। সেয়ে চাগে মই আজি তোমাৰ যোগ্য নহ'লোঁ। সকলোৰে মন হয়তো মোৰ দৰে নহ'ব পাৰে, কিন্তু য'তে থাকা সুখত থাকা, শান্তিৰে থাকা। বিদায় বুলি নকওঁ, ক'বলৈ মাথো থাকি গ'ল তোমাৰ শুভকামনা। ক'বলৈ বহু কথা থাকি গ'ল তোমাক, কোৱাই নহ'ল। কিয় জানা? যেতিয়া তোমাৰ হৃদয়ত ভাল পোৱাবোৰ ক'বলৈ লৈছিলোঁ, মোৰ হৃদয়ত তোমাতকৈ আন কোনোবাই ঠাই ল'লে। আশাবোৰ যেন আশা হৈ থাকি গ'ল। তোমাক লগ নোপোৱালৈ সকলো ঠিকেই আছিল। জোনাক নামি অহা নাছিল, নামি আহিছিল মোৰ বুকুলৈ এজাক সপোন যেন বৰষুণ। বৰষুণ জাকত এনে লাগিছিল যেন দুয়ো তিতি জুলি জুপুৰি হ'ম। কিন্তু এতিয়া নাজানো, ক'ৰবাত যেন উৰি গুচি গ'ল সেই বৰষুণ জাক। আজিও বিচাৰি নাপাওঁ মই আন্ধাৰৰ মাজত ঠিকনাটো তোমাৰ। ভাষাবোৰ ক'ত লুকাই আছে তাকো মই বুজি নাপাওঁ। আশাবোৰ যেন আশা হৈ থাকি গ'ল। কিছুমান সপোন সপোন হৈ বুকুত ৰ'ল। কিছুমান সপোন আধৰুৱা হৈ থাকি যায়। সেই সপোনবোৰ যেন কেতিয়াবা বাস্তৱলৈ ৰূপান্তৰিত হ'ব বুলি আশা কৰোঁ। জানো, দুটা বস্তু কেতিয়াও কাৰো বাবে ৰৈ নাথাকে, সময় আৰু অপেক্ষা। সময়ে সদায় নিজৰ নিৰ্দিষ্ট গতিশীল পথত সি গৈ থাকিব। সি কিন্তু কাৰো বাবে ৰৈ নাথাকে। ঠিক তেনেদৰে অপেক্ষাও এদিন অন্ত শেষ হৈ যায়। কোনোবাই হয়তো কাৰোবাৰ বাবে অপেক্ষা কৰি থাকে যে তেওঁ এদিন ঘূৰি আহিব। কিন্তু সেই অপেক্ষাই এদিন চিৰজীৱনৰ বাবে মানুহক কন্দুৱাই থৈ গুচি যায়। অপেক্ষা সেইজনে কৰে যি কাৰোবাক নিস্বাৰ্থ সঁচা অৰ্থৰ বাবে ভাল পায়। কাৰোবাক। তেওঁৰ বাবে হয়তো মূল্যৱান বস্তুটোৱে হৈছে অপেক্ষা। আনৰ দৰে তোমাৰ হাতত মোৰ হাতত ধন টকা পইচা অলংকাৰ দিব পৰা মোৰ যোগ্যতা নাছিল সঁচা। কিন্তু মোৰ প্ৰতি থকা সঁচা মৰম ভালপোৱা তোমাৰ প্ৰতি সদায় আছিল। আন ছোৱালীৰ দৰে তোমাক মই বিচৰা নাছিলোঁ। হাজাৰ ফুলৰ মাজত মই ফুল বিচৰা নাছিলোঁ, মাথো এপাহি ফুল বিচাৰিছিলোঁ। সেই ফুলপাহ যেন আজিও মোৰ বাবে বুকুত ফুলি ৰ'ল আৰু অজানিতে যেন মৰহি গ'ল। আশাবোৰ যেন বৰষুণৰ দৰে নামি আহিছিল আৰু সপোনবোৰ যেন ধুমুহাৰ দৰে আহি পছোৱা ৰূপ লৈ আঁতৰি গৈছিল। এতিয়া মাথো মৌনতাই মোৰ লগৰী। ক'বলৈতো বহু কথাই থাকি গ'ল। কিয় কোৱা নহ'ল জানা? কম বুলি ভাবোঁতেই তোমাৰ হৃদয়ত মোতকৈ আন কোনোবাই ঠাই ল'লে। তথাপিও তোমাক মই কুশলে থকাৰ কামনা কৰিলোঁ। ক'বলৈতো বহুত কথাই থাকি গ'ল। মাথো ৰৈ গ'ল নীৰৱতাৰ মাজত এটি মোৰ লগা সপোন যেন লগা এটি শোকৰ ছায়া। মইতো নাজানো কিমানৰ সপোনে দি থাকে। মাথো এটা কথাই জানো, সকলো মানুহেই সপোন দেখে। কেতিয়াবা সপোনক মোৰ এজোপা গছৰ নিচিনা লাগে। সপোন গজে, সপোন পাখি মেলে আৰু এদিন সপোন ডাঙৰো হয়। আৰু এদিন সপোন লাহে লাহে ডাল পাত ঠাল ঠেঙুলি ওলায়। আৰু এদিন সপোন বুঢ়াও হৈ আহে। লাহে লাহে সপোনবোৰ ভাঙি পৰে। আৰু সেই সপোনবোৰৰ ভাঙি অহা ঠাল ঠেঙুলিবোৰে বুকুত বিন্ধে, বুকুত বৰ বেয়াকৈ। যিবোৰ সপোন আজীৱন বুকুত ৰৈ যায়, সেই সপোনবোৰ যেন সপোন হৈ থাকি যায়। সেয়ে পুনৰবাৰ কৈছোঁ, এতিয়াৰ দৰে তুমি কেতিয়াও হৰত, শীত আৰু নিয়ৰ প্ৰেমত পৰাৰ কথাও ভুলতো নাভাবিবা। কাৰণ নিয়ৰ টোপাল আজি আছে কালি নাই। শীত আজি আছে কাইলৈ গুচি যাব। কিন্তু তুমি সদায় এজাক ফাগুনৰ পছোৱাৰ দৰে হ'বা। ফাগুনৰ দৰে পছোৱা হ'লে তোমাৰ হৃদয়ত আজীৱন বৈ থাকিব। মাথো তোমাৰ হৃদয়ত বৈ থকা সেই নদীখনৰ মাজত থকা ঠিকনাটো কেতিয়াও বিচাৰি নোপোৱা। বিদায়। শেষত তাকে কামনা কৰিছোঁ আপোনালোকৰ মাজলৈ। বাই বাই। আজিৰ ভিডিঅ'টোলৈ
নমস্কাৰ।